নমস্কাৰ মই মৃগাংক শইকীয়া আপোনালোকে চাই আছে মাই নিউজ জেনি আজি আমাৰ সৈতে উপস্থিত আছে যে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা সমাজকৰ্মী অগ্ৰণী মানৱাধিকাৰ কৰ্মী তথা সদ্যগঠিত এটা নতুন আঞ্চলিক ৰাজনৈতিক দল সংযুক্ত আঞ্চলিক দলৰ সভাপতি অৰূপ বৰবৰা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ হয় এটা নতুন কাম হাতত লৈছে এটা নতুন ৰাজনৈতিক দলৰ সৈতে আপুনি জড়িত হৈছে আপুনি দলটোৰ সভাপতি কিয় হঠাৎ এনেদৰে আপুনি ৰাজনীতিৰ পথাৰখনত সোমাই পৰিল মই ছাত্ৰাৱস্থাৰ পৰাই আঞ্চলিকতাবাদী জাতীয়তাবাদী ধ্যান ধাৰণাৰ ছাত্ৰ আছিলোঁ আৰু যিটো আঞ্চলিকতাবাদত মই বিশ্বাস কৰোঁ সেইটো সংকীৰ্ণ আঞ্চলিকতাবাদো নহয় সেইটো প্ৰকৃত আঞ্চলিকতাবাদ বিগত প্ৰায় 4 দশকত অনেক দলে মোক আহ্বান জনাইছিলে নিজ নিজ দললৈ কিন্তু মই কোনো ৰাজনৈতিক দললৈ আঞ্চলিক দল হ'লেও সক্ৰিয়ভাৱে দলটোলৈ নাযাওঁ বুলি আছিলোঁ অৱশ্যে বিভিন্ন ইছ্যুক লৈ সামাজিক পৰিক্ষেত্ৰ অৰ্থনৈতিক পৰিক্ষেত্ৰ জাতীয় পৰিক্ষেত্ৰ ভাষা সংস্কৃতি কৃষ্টি এইবোৰক মই লিখা মেলা কৰি আহিছোঁ বিভিন্ন সভা সমিতি কৰি আহিছোঁ ছেমিনাৰ কৰি আহিছিলোঁ বক্তব্য ৰাখি আহিছিলোঁ আৰু প্ৰতিবাদী বিৰোধী অনেক অনুষ্ঠানত মই অংশগ্ৰহণ কৰি লৈ আহিছিলোঁ কিন্তু জীৱনত বোধ কৰি প্ৰথমবাৰৰ কাৰণে এটা ৰাজনৈতিক দললৈ আহিছোঁ বোধ কৰোঁ ৰাজনৈতিক দলটো এইদৰে মোৰ আত্মপ্ৰকাশো হৈছে হয় এতিয়া নিশ্চিতভাৱে আপোনালোকৰ ৰাজনৈতিক দলটোৰো লক্ষ্য হ'ব সদ্য সমাগত 2021ৰ যি অসম বিধানসভাৰ নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত সংযুক্ত আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াটো নিশ্চিত বুলি আমি জানিব পাৰিছোঁ আপুনি কি ভাবে আপোনালোকৰ দলটোৱে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিব এটা কথা মই প্ৰথমতে স্পষ্ট কৰি দিওঁ যে যিহেতু এইটো আঞ্চলিক ৰাজনৈতিক দল এই নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব কিন্তু সেইটোকে ক'বলৈ যাওঁতে মই এইটোও কৈ লওঁ যে এই দলটো গঠন কৰাৰ প্ৰক্ৰিয়াটো প্ৰায় আজি 15 মাহ আগৰ পৰাই চলি আছিল যেতিয়া কাখন আইন হোৱাই নাছিল আৰু নৰেন্দ্ৰ মোদীও দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা নাছিল প্ৰধানমন্ত্ৰী হিচাপে বিজেপিৰ চৰকাৰো প্ৰতিষ্ঠিত হোৱা নাছিল আৰু এই দলটো প্ৰকৃত এটা আঞ্চলিক দলৰ প্ৰয়োজন এটা যে আছিল সেই কথাটো ইতিমধ্যে এটা আঞ্চলিক দল আছিল অসম গণ পৰিষদ 6 বছৰীয়া অসম আন্দোলনৰ পিছত ৰাইজে যথেষ্ট আশা কৰি এই দলটোক ছাপোৰ্ট কৰিছিল সমৰ্থন কৰিছিল কিন্তু অতি শেহতীয়া কেইটামান বছৰ দেখা গ'ল যে এই দলটোৱে দৰাচলতে তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰটোকে ত্যাগ কৰিছে দলটো এটা ক্লাবলৈ পৰ্যবেক্ষিত হোৱাৰ নিচিনা হৈছে কেইজনমান 10-12জনমান ওপৰৰ নেতাই দলটোৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে আৰু অতি শেহতীয়াকৈ আঞ্চলিকতাবাদী চৰিত্ৰ পৰিত্যাগ কৰি তেখেতসকল বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলৰ লগত শৰিক হৈ পেলাই চৰকাৰ চলাইছে তাৰোপৰি এই দলটোৰ সাংসদে আনহে নালাগে কাখনো সংসদত সমৰ্থন কৰি এইটো প্ৰমাণিত কৰি দিলে যে তেওঁলোকে আৰু আঞ্চলিকতাবাদী দল হৈ থকা নাই নামটো আঞ্চলিকতাবাদী তেওঁলোকেও মুখেলে আনে গতিকে যদি তেওঁলোক ঠিকেই চলি থাকিলেহেঁতেন এটা বিকল্প আঞ্চলিক দল গঠনৰ বোধ কৰোঁ কোনো প্ৰয়োজনেই নহ'লহেঁতেন আপুনি এটা কথা ভাবি চাওক কা বিৰোধী আন্দোলনটোতে 2018ৰ শেষৰ ফালে বা 2019ৰ আৰম্ভণিতে তেওঁলোকৰ যি 15-16জন বিধায়ক আছে তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰক এইটো আল্টিমেটাম দিলেহেঁতেন যে চক এইখন নানিব এইখন যদি আনে তেতিয়াহ'লে আমাৰ 15জন বিধায়কৰ 15জনেই পদত্যাগ কৰিম বিধায়ক হিচাপে মই ভাবোঁ তেনেকুৱা এটা যদি তেওঁলোকে স্থিতি গ্ৰহণ কৰিলেহেঁতেন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনেও কাখন আনিবৰ কাৰণে 7 বাৰ ভাবিলেহেঁতেন অৰ্থাৎ তেওঁলোকে চৰিত্ৰটো ত্যাগ কৰাৰ কাৰণে এটা নতুন দলৰ প্ৰয়োজন বোধ কৰা হৈছিল আৰু সেইটো এই বৰ্তমানৰ ধামখুমীয়াত এই প্ৰয়োজনটো অহা নাছিল সেই প্ৰয়োজনটো খুব সুস্থভাৱে আজিৰ পৰা 15 মাহৰ তাৰিখটোও মই কৈ দিওঁ এখন প্ৰাথমিক অধিৱেশনত 19 মে 2019 চনত সমাজৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন স্তৰৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ ভাষাৰ ভাষী লোকক মাতি এখন প্ৰাথমিক অধিৱেশন কৰিছিলোঁ এটা মঞ্চ গঠন হৈছিল তাতেই সিদ্ধান্ত হৈছিল
গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰত মই কওঁ যে দলটো কেৱল 2021 নিৰ্বাচন কেন্দ্ৰিক আৰু 2021 নিৰ্বাচন সৰ্বোচ্চ আঞ্চলিক দল নহয়। ইট ইজ গোয়িং টু বি এ পলিটিকেল পাৰ্টি ফৰ অল টাইম টু কাম। হা, এটা কথা, 2021 নিৰ্বাচনটোক আমি অৱজ্ঞা আৰু উপেক্ষাও কৰিব নোৱাৰোঁ। আমি বিচাৰোঁ যে যিবোৰ সাম্প্ৰদায়িক শক্তিয়ে বৰ্তমান শাসন কৰি আছে আৰু যিবোৰ সাম্প্ৰদায়িক শক্তিৰ লগত লগ লাগি পেলাই যিবোৰ দল আছে, সেই দলবোৰক আমি প্ৰতিৰোধ কৰিব লাগিব, উৎখাত কৰিব লাগিব। আৰু তাকে কৰিবলৈ যাওঁতে কিন্তু মই এটা কথাও কওঁ যে সেইটো কৰিবলৈকে যাওঁতে এই যিটো অসমত এটা মিউজিকেল চেয়াৰ হৈ আছে, এটা অপশক্তি শাসনলৈ আহিলে এইটো অপশক্তি আহিলে আগৰ অপকৰ্মখিনি কলিন্য পাই নাযায়। গতিকে ৰাষ্ট্ৰীয়তাবাদী যিকোনো দল আৰু সাম্প্ৰদায়িক দল, যিদৰে RSSটোক ৰাইজে এটা সাম্প্ৰদায়িক দল বুলি জানে, সেইদৰে AIDUF দলটোকো এটা সাম্প্ৰদায়িক দল বুলি জানে। এই দলটো গোলাম ওছমানীয়ে UMF নামেৰে জন্ম দিছিল আৰু তাৰে ৰূপান্তৰিত হৈ আজি AIDUF হৈছে। গতিকে এই ধৰণৰ দলবোৰৰ বুকুচাত উঠি আমি আঞ্চলিকতাবাদ কৰিবলৈ নাযাওঁ আৰু নিৰ্বাচনো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাযাওঁ। স্বকীয় স্বাভিমানেৰে সমভাৱাপন্ন আৰু আমাৰ আদৰ্শৰ লগত মিল থকা আছে ৰাজনৈতিক গোট সংগঠন যদি আছে, তেওঁলোকৰ লগত ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি এই 21 নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ভাবিছোঁ। আপুনি ব্যক্তিগতভাৱে 2021 নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নহ'ব? মই সিদ্ধান্ত লোৱা নাই এতিয়ালৈকে অৱতীৰ্ণ হ'ম বুলি। মই বৰ্তমানলৈকে চাওক এটা কথা ধৰি আছোঁ, মই দলটোৰ পৰা কি পাম সেইটোতকৈ দলটোৰ জৰিয়তে মই দলটোক কি দিব পাৰিম আৰু অসমখনক কি দিব পাৰিম সেইটোহে মোৰ অকণমান চিন্তাৰ বিষয় হৈ আছে। তাকহে মই চিন্তা কৰি আছোঁ। আৰু এই দলটো নিশ্চিত ৰূপে বৰ্তমানৰ জেনেৰেশ্যনটোক প্ৰজন্মটোক লৈ পৰৱৰ্তী জেনেৰেশ্যন ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা দল হওক, মই সেইটোৱে কামনা কৰি এই দলটোত দায়িত্বটো মই গ্ৰহণ কৰিছোঁ। আৰু এতিয়া শেহতীয়াকৈ দেখা গৈছে বৰবৰা ডাঙৰীয়া যে আঞ্চলিক ৰাজনৈতিক দল কেৱল আপোনালোকৰ দলটো গঠন হোৱাৰ আগতে অজিত কুমাৰ ভূঞাৰ নেতৃত্বত এটা আঞ্চলিক গণমৰ্চা নামেৰে দল গঠন হ'ল। তেওঁলোকৰো আঞ্চলিকতাবাদেই মূল মন্ত্ৰ। আৰু এতিয়া সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি সকলোৱে একোটা একোটা ৰাজনৈতিক দল, বিকল্প ৰাজনৈতিক শক্তিৰ চিন্তা কৰিছে। ইমানখিনি বিকল্প ৰাজনৈতিক দলৰ ঠাই অসমত আছেনে? কথাটো স্পেচৰ নহয়, কথাটো আপুনি চাওক, প্ৰত্যেকৰে এটা পলিটিকেল পাৰ্টি ফৰ্ম কৰাৰ বা এটা মৰ্চা খোলাৰ অধিকাৰ আছে। আজি আমাৰ দৰে লোকৰো এইটো নহয় যে এতিয়া ৰিজনেল আমি এটা পাৰ্টি খুজিছোঁ, আমি এটা ৰিজনেল পাৰ্টি নহয়, এটা ধৰক মই সমাজবাদী দল খোলাৰো মোৰ অধিকাৰ আছিল। ধ্যান ধাৰণাবোৰ সমাজবাদী হ'ব লাগিব। আৰু এই যিটো কৈছে আপোনালোকে সৰু বৰ আঞ্চলিক সত্তাবোৰ, এতিয়া কথাটো হ'ল তেওঁলোকৰ স্থিতি আৰু অৱস্থানটো, ৰাজনৈতিক স্থিতি। আৰু বোধ কৰোঁ এই মৰ্চাটো 2021 নিৰ্বাচন কেন্দ্ৰিক মৰ্চা হৈছে। আমাৰ সেইখিনিতো অকণমান বোধ কৰোঁ কিবা এটা হয়, যিটো মৰ্চাটো 2000, কাৰণ তেওঁলোকৰ যিখন বিজ্ঞপ্তি আছিলে তাত এই কথাটোৱে স্পষ্ট কৰিছে যে 21 কেন্দ্ৰিক নিৰ্বাচনত বিজেপিক উৎখাত কৰিব লাগিব। কিন্তু তাকে কৰিবলৈ যাওঁতে কাৰ সৈতে মিতিৰালি কৰিব, প্ৰাক নিৰ্বাচনী আৰু পোষ্ট নিৰ্বাচনী, সেই বিষয়ে স্পষ্ট কোনো তেওঁলোকে স্থিতি আৰু অৱস্থান জনোৱা নাই। যদিহে মই যিটো কৈছোঁ আপোনাৰ স্থিতি আৰু অৱস্থান, সেই স্থিতি অৱস্থান তেওঁলোকে বেকত কৰে, তেতিয়াহ'লে তেওঁলোকৰ লগতো কথা পতাত আপত্তি নাথাকিব। কিন্তু এতিয়ালৈকে যিটো দেখা গৈছে, আমাৰ লগত আদৰ্শগত কিছু পাৰ্থক্য আছে। আপুনি অজিত কুমাৰ ভূঞাৰ সৈতে আপোনাৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছে। আজিও বন্ধু। অজিত কুমাৰ ভূঞা আপোনাৰ বন্ধু, আপুনি এটা দলৰ মানুহ আৰু অজিত কুমাৰ ভূঞাৰ ডাঙৰীয়াৰ নেতৃত্বত আন এটা দল। এই সংঘাত, ৰাজনৈতিক যি সংঘাত, মই ব্যক্তিগত সংঘাতৰ কথা কোৱা নাই, এই সংঘাত সূত্ৰপাত ঘটিল কিদৰে আচলতে? তেওঁলোকে আপোনাৰ লগত যোগাযোগ কৰা নাছিল নেকি? নহয়, কথাবোৰ সেইবোৰ দীঘলীয়া। এটা কথা ঠিক, অজিত ভূঞাই কৈছিল মোক যে আটাইবোৰ মিলি অকণমান সৰু সুৰা গোট আছে, স্প্লিণ্টাৰ আছে, এইটো ভাল কথা, সেইটো মই আজিও কওঁ। আৰু যিটো আপুনি ভূঞাৰ লগত মোৰ বন্ধুত্ব ক'লে, সেইটো এটা ব্যক্তিগত বন্ধুত্ব, সামাজিক বন্ধুত্ব দীৰ্ঘদিনৰ পৰা আছে, ঘৰুৱা আমাৰ সম্পৰ্ক। মোৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে তাতে ঘৰুৱা যদি এটা অনুষ্ঠান হয়, মই তেওঁক কাইলৈ আকৌ মাতিম। মোৰ ঘৰৰ প্ৰায়বোৰ অনুষ্ঠানলৈ আহিছে,
মোৰ গ্ৰন্থ উন্মোচনৰ পৰা অন্যান্য কথা, তেখেত সাংবাদিক আছিল আপুনি জানে, আৰু মানৱ অধিকাৰ ক্ষেত্ৰত অন্যান্য ক্ষেত্ৰত আমি শতাধিক ডায়াছ শ্বেয়াৰ কৰিছোঁ। কিন্তু প্ৰশ্নটো এই ক্ষেত্ৰত এই 2021 নিৰ্বাচন কেন্দ্ৰীয় ক্ষেত্ৰত অকণমান ৰাজনৈতিক এটা ইয়াত আদৰ্শগত কথা থাকিব, কাৰণ দল এটা হ'লে আদৰ্শটোত আপোচ মই কৰিব নোৱাৰিম। আদৰ্শৰ সংঘাতটো ক'ত হৈছে? অজিত কুমাৰ ভূঞাৰ দল আৰু আপোনাৰ যিটো আঞ্চলিক দল, এই দল দুটাৰ ৰাজনৈতিক সংঘাতটোৰ সূত্ৰপাত ঘটিছে যেনেই আমি অনুমান কৰিছোঁ। এই সংঘাতটো ক'ত? সংঘাত বুলি মই নকওঁ, মিল কিয় হোৱা নাই, মিল কিয় হোৱা নাই সেইটো মই যিদৰে স্পষ্ট স্থিতি আৰু অৱস্থান দিছোঁ যে সৰ্বভাৰতীয় দলৰ লগত, ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত আৰু সাম্প্ৰদায়িক দল, মই নামকেইটা ক'লোৱেই আপোনাক, সাম্প্ৰদায়িক দলবোৰৰ লগত আমি সমদূৰত্ব থাকিম, সমদূৰত্ব বৰ্তাই ৰাখিম, তেনেকুৱা এটা স্পষ্ট কথা আমি অজিত ভূঞাৰ মৰ্চাখনৰ পৰা ষ্টেটমেণ্ট পোৱা নাই। আৰু যদি তেওঁলোকেও যদি সমাজ মানে যিবিলাক সাম্প্ৰদায়িক শক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখে, তেতিয়াহ'লে আপুনি কি, আপোনালোকৰ দলৰ স্থিতি কি হ'ব? স্পষ্ট ভাষাৰে ক'ব লাগিব তেখেতসকলে, স্পষ্ট ভাষাৰে কথা তেতিয়া যদি কয় যে না আমি কংগ্ৰেছ আৰু AIDFৰ আমি বিজেপিক উৎখাত কৰিব লাগে, ঠিকেই। তাৰমানে আপুনি আচলতে আপোনাৰ মন্তব্যৰ পৰা মোৰ এটাই ধাৰণা হৈছে যে আপুনি ধৰি লৈছে বা এই কথাটো আপোনালোকে বুজি উঠিছে যে অজিত কুমাৰ ভূঞাৰ দলটো কংগ্ৰেছ আৰু AIDFৰ সৈতে বুজা পৰাত থাকিব। নিশ্চিতকৈ সেইটোকে আপুনি ইংগিত কৰিব। বুজা পৰা নাই বুলি কোৱাটোতো তেওঁৰ দায়িত্ব, বুজা পৰা নাই বুলি কোৱাটো তেওঁৰ দায়িত্ব, যে এতিয়ালৈকে বুজা পৰা হোৱা নাই, পিছলৈ হ'ব নেকি, সেই থ্ৰেড এডাল ৰাখি দিলে আমাৰ অকণমান প্ৰব্লেম হয়। সেইটোকে মই কৈছোঁ আদৰ্শগত প্ৰব্লেম। আৰু তাৰ বাহিৰে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি এটা ৰাজনৈতিক দল গঠন কৰিব, সদৌ অসম ছাত্ৰ সন্থাই এটা ৰাজনৈতিক দল গঠন কৰিব। এই দুটা নতুন গঠন হ'বলগীয়া দলৰ বিষয়ে আপোনালোকৰ স্থিতি কি হ'ব? তেজপুৰত যিখন আমাৰ অধিৱেশন হৈ গ'ল, সেই অধিৱেশনখনলৈ আমাৰ নিজৰ আটাইবোৰ জিলা, প্ৰায় 25খনমান জিলা আহিছিলে, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ প্ৰতিনিধি আহিছিলে, আৰু তালৈ সেইখনৰ ছাকচেছৰ কাৰণে আৰু সেইখনলৈ শুভেচ্ছা বাণী জ্বলাই কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ ভাস্কুদি শইকীয়া, ধৈৰ্য কোঁৱৰ আৰু তেখেতৰ অন্য এজন বিষয়ববীয়াই তিনিওজনে স্বাক্ষৰ কৰি আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। সেইখন আমি তাত পাঠ কৰি দিছিলোঁ। অৰ্থাৎ তেওঁলোকেও জানে বোধকৰোঁ আদৰ্শগতভাৱে তেওঁলোকৰ লগত আমাৰ কোনো অমিল নাই, আৰু আমাৰ যি ধৰণৰ দলৰ এটা পৰিকল্পনা কৰিছিলোঁ, সেই ধৰণৰ দলৰ পৰিকল্পনাৰ কথাটো কিন্তু মই কেইবাবাৰো একাধিকবাৰ গুৱাহাটী জেলত থাকোঁতে এই পিৰিয়ডটোত যোৱা 6-7 মাহ ধৰি তেখেতক মই কেইবাবাৰো লগ কৰিছোঁ, আৰু এইটো বিষয়ে মই তেখেতসকলৰ লগত কথা পাতিছিলোঁ। কিন্তু এতিয়া তাৰপিছত তেওঁ অন্য জেললৈ গ'ল। এতিয়া কিন্তু বাহিৰত যিকেইজন আছে, ভাস্কুতি শইকীয়া, তেওঁলোকে আমাক এখন পত্ৰ দিছে, আৰু সেই পত্ৰখন মই কালি পঢ়ি শুনাইছোঁ। তেনেকৈয়ে অন্য কিছুমান সংগঠন আছে, অৰাজনৈতিক সংগঠন আপুনি জানে, কিন্তু জাতীয়তাবাদী সংগঠন আৰু চিটিজেন্স কমিটিও কিছুমান আছে। সেই অজস্ৰ, আপুনি আছুৰ কথাটো এৰাই চলিছে। আছুলৈ আহি আছোঁ, মই আছুলৈ আহি আছোঁ। সেইবোৰ অৰাজনৈতিক সংগঠনে আমাক যিবোৰ শুভেচ্ছা বাণী পঠাইছে, তেজপুৰৰ আমাৰ যিখন অধিৱেশন হৈ গ'ল, সেই অধিৱেশনৰ মুকলি ছেশ্যনটোত আমি পাঠ কৰি শুনাইছোঁ ৰাতিপুৱাই যিটো আৰম্ভণিতে। আৰু এই ছেশ্যনটোতে আৰু এটা কথা কোৱা হ'ল, যিটো বস্তু আমাৰ মুখ্য কেইজনমান দিক নিৰ্ণায়ক সদস্য থাকিব, যিটো সৰ্বোচ্চ সদন হ'ব। তাৰমানে আজি দলটোৰ যিকোনো ক্ৰিটিকেল ৰাজনৈতিক পৰিস্থিতিত কি সিদ্ধান্ত হ'ব, ধৰি লওক কাইলৈ 15জন সদস্য নিৰ্বাচিত হ'ল, মই কৈছোঁ এজাম্পশ্যন, এই ফণীভূষণ চৌধুৰী, অতুল বৰা, কেশৱ মহন্তৰ লগে দৰে এবাৰ গৈ মন্ত্ৰী হৈ আকৌ ৰিজাইন দি এই নাটকবোৰ কৰি থাকিবনে? এইদৰে টিঘিল ঘিলাই ফুৰি থাকিব নে তেওঁলোকে গৈ অপজিশ্যন বেঞ্চত নিজৰ স্বাভিমান ৰক্ষা কৰি, নিজৰ স্থিতি আৰু অৱস্থান ৰক্ষা কৰি তেওঁলোকে শিৰ উচ্চ কৰি অসমৰ কথা ক'ব? ইটো কথা। যিটো আছুৰ কথা ক'লে, এতিয়ালৈকে এটা কথা আপুনি মন কৰিব, তেওঁলোকে এখন পৰামৰ্শদাতা সমিতি এখন গঠাই দিছে। আমাৰ যিখন পৰামৰ্শদাতা সমিতি আছে, তাত জানু বৰুৱা আছে, নগেন শইকীয়া আছে, পৃথ্বীৰাজ ৰাভা তেওঁলোকে ৰাখিছে। পৃথ্বীৰাজ ৰাভা আহি আমাৰ মুকলি অধিৱেশনত তেখেতে অংশগ্ৰহণ কৰি গৈছে। আৰু আছুৰ লগত বোধ কৰোঁ, আছু বুলি ক'লে আছুৱে ফৰ্মেলি এতিয়ালৈকে দল গঠন কৰিম বুলি কোৱা নাই, কমিটিখন পঠাইছে। আপোনালোকে গম পাব যে আছুৰ যিটো বৰ্তমানৰ কাৰ্যকৰী, যিটো দেখা গৈছে যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
মোৰ অনুজ দীৰ্ঘদিনীয়া জাতীয়তাবাদী সংগ্ৰামী তেখেত বোধ কৰোঁ ৰাজনৈতিক ধাৰাটোৰ পৰা আঁতৰি থাকিব তেখেতে ইতিমধ্যে স্পষ্ট কৰি দিছে তেখেতে নিজেই নিবন্ধ লিখিছে আৰু আছুটো অৰাজনৈতিক সংস্থা হৈ থাকিব বুলি তেখেতে জনাইছে তেনে ক্ষেত্ৰত আপুনি ধৰি ল'ব পাৰে মানে নমেন ক্লেচাৰবোৰ ভুল হ'ব নালাগে হয় যে আছুৱে দল কৰিব আছুৱে দল আছুৰ পৰা বোধ কৰোঁ যিকেইজন সভাপতিয়ে হওক সম্পাদকে হওক সাংগঠনিক সম্পাদকে হওক তেওঁলোকৰ টাৰ্মটো শেষ হোৱাৰ পিছত যিসকলৰ টাৰ্ম শেষ কৰিব যিদিনা তাৰ পিছদিনাৰ পৰা বোধ কৰোঁ তেওঁলোকে দলৰ কথা টেকনিকেলি ক'ব পাৰিব কিন্তু মই এইটো নক'লে ভুল হ'ব যে তেওঁলোকৰ লগত আমাৰ মতাদৰ্শ আৰু স্থিতি অৱস্থান নিৰ্বাচন কেন্দ্ৰিক স্থিতি অৱস্থানক লৈ কিবা পাৰ্থক্য আছে নাই কাৰণ মই যিটো বাক্য কৈ আহিছোঁ আজি বহুত দিনৰ পৰা যে সৰ্বভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক দলৰ লগত বুকুচাত উঠি পেলাই আমি নাযাওঁ তেওঁলোকে সেই বাক্যটোকে কৈ আহিছে যে তেওঁলোকৰ পৰা অক্সিজেন তেওঁলোকে নলয় মই কৈছোঁ বুকুচাত নুঠোঁ আৰু লুৰিণজ্যোতি আৰু দীপাংকৰে কৈছে যে এই সৰ্বভাৰতীয় আৰু সাম্প্ৰদায়িক দল অৰ্থাৎ কংগ্ৰেছ বিজেপি বদৰুদ্দিন RSS চব আহিব পাৰে অগফটোতো ৰাজনৈতিক দল নহয়েই অৰ্থাৎ ধ্যান ধাৰণাখিনি বোধ কৰোঁ একে আছে আৰু ভৱিষ্যতলৈ কথা হ'ব তেতিয়াহ'লে আমি এনেকৈ ভাবিব পাৰোঁ আপোনাৰ ৰাজ্যৰ যি সাম্প্ৰতিক ৰাজনৈতিক গতি প্ৰকৃতি তালৈ যদি আমি চাওঁ তেতিয়াহ'লে কংগ্ৰেছে এটা মহাজোঁটৰ কথা ঘোষণা কৰিছে আৰু ধাৰণা কৰিব পাৰি যিহেতু অজিত কুমাৰ ভূঞা নিজে সাংসদ হওঁতে কংগ্ৰেছ আৰু AIDFৰ সমৰ্থনত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু এতিয়া আমি অনুমান কৰিব পাৰোঁ যে অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণমৰ্চা হয়তো কংগ্ৰেছ আৰু AIDFৰ সৈতে মহাজোঁট বন্ধনত চামিল হ'ব ইতিমধ্যে ৰিপুণ বৰা ডাঙৰীয়াও একাধিকবাৰ এই ইংগিতটো প্ৰদান কৰিছে তেতিয়াহ'লে আমি ৰাজ্যত দুটা মৰ্চা পাম আঞ্চলিক মৰ্চা অসম গণ পৰিষদক আমি বাদ দি চলিলোঁ কিন্তু তেওঁলোক বিজেপিৰ লগত মোটামুটি চামিল হোৱাৰ দৰে আপুনি কোৱাৰ দৰে আৰু এতিয়া তেতিয়াহ'লে আমি দুটা সংযুক্ত আঞ্চলিক মৰ্চা পাম এটা আপোনালোকৰ আছু আৰু কৃষক মুক্তিৰ মৰ্চা আনটো অজিত কুমাৰ ভূঞা কংগ্ৰেছ আৰু AIDFৰ মৰ্চা এই মানুহে কোনটো কাক নিৰ্বাচন কৰিব মানুহৰ এটা আপোনালোকে এটা কথা চাব ইট ইজ অলৱেজ এ মাল্টি পাৰ্টি ইলেকশ্যন আপুনি এটা কথা মন কৰিব ইট ইজ অলৱেজ এ মাল্টি পাৰ্টি মহাজোঁট বোলা কথাটো হৈছে যে এইটো হৈছে ঢোকাতে কল কলতে ঢোকা ধৰণৰ কথা ইয়াৰ নিজস্ব কোনো আদৰ্শ নাই নিজস্ব আদৰ্শবোৰ বেলেগ বেলেগ ধৰণৰ আৰু দ্বিতীয় এটা কথা হৈছে যে বিজেপিটোত একেবাৰে চূড়ান্ত কমিউনেল পলিটিক্স এটা কৰিছে হিন্দুত্ব সৰ্বস্ব তেওঁলোকৰ এজেণ্ডা কাখনেই হিন্দুত্ব সৰ্বস্ব এজেণ্ডা তাৰ লগত যোগ দিয়ক তেওঁলোকৰ অন্যান্য অপকৰ্মসমূহ কিন্তু এই মহাজোঁট বন্ধনটো কৰিবলৈ যাওঁতে মই এইটো কথা পাহৰিব কেতিয়াও নোৱাৰোঁ যে দুদিনমান বিৰোধ কৰিলে বুলিয়েই কংগ্ৰেছৰ 15 বছৰীয়া ৰাজ্যিক অপশাসনটোৱে এটা লাইচেঞ্চ পাই নাযায় আৰু সেইটোক কোনো কৌলিন্যও প্ৰদান নকৰে বদৰুদ্দিনক পোষ্ট দিয়াৰটো কথাই নুঠে এনেইতো কাটোতো ময়ো বদৰুদ্দিন আজমল চাহাবৰ পাৰ্টীয়েওতো সমৰ্থন কৰা নাই বিৰোধ কৰা বুলি কৈছে কংগ্ৰেছে বিৰোধ কৰাটোৰ ওপৰত এটা কথা কওঁ কংগ্ৰেছটো এটা ৰাষ্ট্ৰীয় দলৰ এখন মুখ হ'ব লাগে কিন্তু আপুনি কওকচোন কংগ্ৰেছৰে বৰাক ভেলীৰ সুস্মিতা দেৱহঁতে কমলাক্ষ বাবুহঁতে কাখন সমৰ্থন কৰা নাছিল জানো কৰিছিল ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতি আৰু বৰাক উপত্যকাত এটা স্থিতি গতিকে আপুনি কেনেকৈ ক'ব তেওঁলোকে ক'ত গৈ কি সুযোগ লৈ কেনেকৈ ক'ব আৰু এটা কথা কি এই অসমখনক এটা ৰাজনৈতিক সবল আঞ্চলিকতাবাদী সত্তা এটাই টাৰ্মছ ডিক্টেট কৰিব পাৰিব লাগিব তেওঁলোকে টাৰ্মছ ডিক্টেট কৰিলে নহ'ব বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত মই সেইটো বিলিভ কৰোঁ এতিয়া শেষত গৈ নিৰ্বাচন শেষত গৈ সংখ্যাৰ ৰাজনীতি ভোট কোনে কিমান পালে তাৰ ওপৰত আচলতে ৰাজনৈতিক দল এটাৰ শক্তি নিৰ্ভৰ কৰে ৰাজনৈতিক দল এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে আপোনাৰ যিটো সংযুক্ত আঞ্চলিক দল আপুনি কি ভাবে ইয়াৰ নিৰ্বাচনী সম্ভাৱনা কেনেকুৱা হ'ব আমি দলৰ বহিম নতুনকৈ দল এটা হৈছে কিন্তু আমাৰ লগত জিলাবোৰ আছে বহুত জিলাৰ প্ৰতিনিধি আহিছে আৰু খুব সোনকালে আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ এটা হয় অসমৰ চুকে কোণে বৰাক ভেলীৰ পৰা আৰম্ভ কৰি শদিয়াৰ পৰা বঙাইগাঁও ধুবুৰীলৈকে আৰু ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে আমি খুব অচিৰেই লক্ষাধিক সভ্য ভৰ্তি কৰিব পাৰিম বুলি ভাবিছোঁ সভ্য ভৰ্তি প্ৰক্ৰিয়া অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব আৰু নিৰ্বাচনত আপোনালোকৰ প্ৰেডিকশ্যন কি যে কিমান দূৰ সফল হ'ব পাৰিব না মই এই তথাকথিত দলবোৰৰ দৰে কথা ক'ব নাযাওঁ প্ৰেডিকশ্যন কৰি পাৰিলেতো কিছুমানে কৈ দিব 100 নহয় 120টা পাব আমাৰ দলে মই সেইবোৰলৈ নাযাওঁ প্ৰেডিকশ্যন ভৱিষ্যতবাণী জ্যোতিষীৰ দৰে মই বাণী কৰিবলৈ নাযাওঁ কিন্তু মোৰ উদ্দেশ্যটো আছে কিছুমান নিকা ভাৱমূৰ্তিৰ মানুহ সদনলৈ যাব লাগে
যাৰ কোনো সামাজিক স্থিতিত লৈ পেলাই কোনো কুৱেশ্যন নাই, ইণ্টিগ্ৰিটি লৈ পেলাই কোনো কুৱেশ্যন নাই। আপুনি এটা কথা মন কৰক, এই অগপ দলকোতো আমি এটা সময়ত বহুত ছাপোৰ্ট কৰিছিলোঁ, মন্ত্ৰী কৰিলোঁ, বিধায়ক কৰিলোঁ, 3বাৰ 4বাৰকৈ হ'ল। আটাইবোৰ এনেকুৱা সাংসদ বিধায়কে আটাইবোৰে নহ'লেও ইয়াৰ অনেক সংখ্যকে কিন্তু পৰৱৰ্তী কালত নিজৰ নন চ'ৰ্চেছ অফ ইনকামৰ ওপৰত গৈ পেলাই দিল্লীয়ে, কলিকতাই, বম্বে, বেংগালুৰুৱে ঘৰ কিনিলে, হয়নে? সেইটো কৰিবলৈ অসমৰ ৰাইজে পঠোৱা নাছিল। সেইকাৰণে মই নিকা বুলি কৈছোঁ। নিকা আৰু অনেষ্ট হ'ব লাগিব ব্যক্তিজন, নিকা আৰু অনেষ্ট ব্যক্তি হ'ব। আৰু তেনেকুৱা ব্যক্তি আপুনি এটা কথা জানিব, ইউ ডেম'ক্ৰেচিত আপুনি কেৱল সুশাসকেই বিচৰা উচিত নহয়, এটা ভেৰি গুড আৰু টাফ অপজিশ্যনো দৰকাৰ, সেইটোহে ডেম'ক্ৰেচি। গতিকে আপোনালোকৰ প্ৰথম প্ৰচেষ্টাত আপোনালোকে সবল বিৰোধীৰ মই নকওঁ বিৰোধী, মই এটা কথা মই আপোনালোকক কৈ দিওঁ যে বিৰোধী হ'ব বুলি কোৱা নাই, মই এইটো আদৰ্শগত কথাটো কৈছোঁ, মই অংকৰ খেলত কোৱা নাই। কি হ'বগৈ সেইটো সময়ে ক'ব, কি হ'বগৈ সেইটো সময়ে ক'ব। আৰু ইলেকশ্যনটো এনেকুৱা এটা বস্তু যে ভাৰতবৰ্ষত অসমত 27-29% ভোট পুল কৰি গুচি যায়, কাৰণ এইটো এটা হৈছে মেজৰিটিয়ান ইলেকশ্যন পলিচি। আমাৰ যিটো ছিষ্টেম চলিছে সেইটো ফাৰ্ষ্ট পাছ দ্য পোষ্ট বুলি কয়, ফাৰ্ষ্ট পাছ দ্য পোষ্ট, FPP। পৃথিৱীৰ বহুত দেশত প্ৰপ'ৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনৰ ব্যৱস্থা আছে, যে প্ৰপ'ৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনৰ ব্যৱস্থা আছে, সমানুপাতিক প্ৰতিনিধিত্ব বুলি কয়। গতিকে আমাৰ এই ছিষ্টেমটোৱে, ইলেক্টৰেল ছিষ্টেমটোৱেই এনে সুৰুঙা ৰাখিছে যে কেৱল 27% ভোট পাই এটা মানুহ ক্ষমতাত বহিব পাৰে, মুখ্যমন্ত্ৰী হ'ব পাৰে, তেওঁৰ দলটো আহি ক্ষমতাত বহিব পাৰে। আৰু বাকী এনেকুৱা অংকত দৰাচলতে 27%ৰ মেজৰিটি ৰাইজে তেওঁলোকক ভোট দিয়া নাই, তেওঁলোকে মাইনৰিটি ভোট পাইছে, নিশ্চয় কম শতাংশ ভোট পাই সকলোৱে। গতিকে আমাৰ ডেম'ক্ৰেটিক ছিষ্টেমটো আমি জানিব লাগিব, নিৰ্বাচনী পদ্ধতিটো কি চলি আছে। আইন কানুনটো আছে, কিন্তু পদ্ধতিটো কি বুলি কয়, এইটো হৈছে মেজৰিটেৰিয়ান ইলেক্টৰেল ছিষ্টেম। গতিকে ইয়াত আপোনাৰ সংখ্যাৰ কথা এতিয়া ক'ব নোৱাৰে, অংকটো এটা বেলেগ বস্তু আৰু ৰসায়নটো এটা বেলেগ বস্তু। আদৰ্শটো আমাৰ যিটো আছে সেইটো আমি কম্প্ৰমাইজ কেতিয়াও নহয়। আৰু ভাল নিকা কিছুমান ভাৱমূৰ্তি দিম। আৰু এটা কথা কৈছোঁ, আঞ্চলিক শক্তিবোৰ কিন্তু একত্ৰিত হ'ব নালাগে বুলি মই কোৱা নাই। ইয়াত কোনো ইগ'ৰ কথা নাই, ইয়াত কোনো ইগ'ৰ কথা নাই। কথা পাতিবলৈ হ'লে মোক ক'বলৈ মাতিলে মই যাম, কিন্তু এই আদৰ্শগত মিলখিনি থাকিব লাগিব আৰু স্থিতি আৰু অৱস্থানটো একেবাৰে ক্লিয়াৰ কৰিব লাগিব। নহ'লে এই ফণীভূষণ, কেশৱ মহন্ত ইহঁতৰ দৰে স্থিতি আৰু অৱস্থান নোহোৱা কেতবোৰ বিধায়ক হৈ শাসনৰ ক্ষমতা ল'বলৈ যোৱাটোতো মই বিশ্বাসী নহয়। কিন্তু এই আমি যিটো আঞ্চলিক দলৰ অসমবাসীৰ যিটো অভিজ্ঞতা সেইটো মুঠেও সুখপ্ৰদ নহয়। আপুনি বাৰে বাৰে কৈছে যে বিশ্বাসঘাতকতা কৰিলে, আৰু তেওঁলোক আচলতে এতিয়া ৰাষ্ট্ৰীয়তাবাদৰ কান্ধত উঠি তেওঁলোকে বৰ্তি আছে। অসম গণ পৰিষদক আপুনি ক্লাব আখ্যা দিছে, এটা ক্লাব চলে। এতিয়া আপোনাৰ এটা ৰাজনৈতিক বিকল্প শক্তি আপোনালোকে জন্ম দিছে, যথেষ্ট সংখ্যক গুণী জ্ঞানী লোক এই মৰ্চাত, জাতীয়তাবাদী চেতনা বা ভাৱধাৰা সম্পন্ন লোক আপোনালোকৰ সৈতে চামিল হৈছে। কিন্তু কি ভাবে অসমৰ ৰাইজে কিমান দূৰ বিশ্বাস ল'ব, কাৰণ বিশ্বাসভংগৰ অভিজ্ঞতা আমাৰ আছে। নহয়, বৌদ্ধিক পৰিসৰৰ ব্যক্তি থকাটো কিয় ডাঙৰ কথা হৈছে, নিৰ্বাচনী খেলত নিৰ্বাচনীৰ যিটো অংক হয় বা ৰসায়ন হয়, আপুনি মন কৰিব তাত নিৰ্বাচনী ৰাজনীতিত পূৰ্বে অভিজ্ঞতা পুষ্ট লোকৰো কথা আছে। এতিয়া মই যে ক'লোঁ আপোনাক AGP-টো কেইজনমান 10-12জনমান তথাকথিত আঞ্চলিক নেতাৰ দ্বাৰা পৰিচালিত এটা দল হ'ল, তেওঁলোকৰ নিজৰ গৃহকণ্ডল চলিছে। সাধাৰণ পৰিষদ এখনৰ মিটিং এখন হ'বলৈ গ'লে চিঞৰ-বাখৰ হৈছে, আপুনি জানে এইটো কথা। কিন্তু AGP has not only cheated the people of Assam, AGP has cheated its own cadres and ranks and file at the grassroots. জিলা পৰ্যায়ৰ, আঞ্চলিক পৰ্যায়ৰ যিসকল নিষ্ঠাবান AGP কৰ্মী আছে বা পূৰ্বে AGP-ত আছিলে, এতিয়া তেওঁলোক নাই, সেইসকলৰ গাত দুখ নাই। আৰু এনে পূৰ্বৰ AGP কৰ্মী আৰু বৰ্তমানৰো AGP কৰ্মী, জিলা পৰ্যায়ৰ আনকি আগতে সভাপতিত থকা, অগপৰ দিনত বিধায়ক হোৱা আমাৰ অন্য এজন উপসভাপতি শ্ৰদ্ধাৰ ফণী টায়াং নহয় জানো, তেখেতোতো প্ৰফুল্ল মহন্তৰ দিনত MLA আছিল, কিন্তু নিজৰ স্থিতি আৰু অৱস্থানতে তেখেত আছে, জাতীয়তাবাদী আছে। তেনেকৈ আপোনাৰ ভৱেন বৰুৱা আহিছে, তেওঁ ex-MLA আছিল, এটা সময়ত প্ৰফুল্ল মহন্তৰ ছেকেণ্ড টাৰ্মত তেওঁ মিনিষ্টাৰো আছিল। গতিকে AGP-ৰ বহুত মানুহে, মই যিমানবোৰ জিলালৈ গৈ প্ৰতিনিধিসকল আহিছে, ইয়াত AGP-ৰ কিন্তু তৃণমূল আৰু গ্ৰাছৰুটৰ মানুহখিনিৰ কাৰণে
জিলা আঞ্চলিক পৰ্যায়ৰ মানুহখিনিৰ কাৰণে নেতা খবৰ কাৰণে আমাৰ দুৱাৰ মুকলি আমাৰ দুৱাৰখন বন্ধ হৈ থাকিব সেই মাত্ৰ 12-14খন মুখ আৰু মুখাৰ প্ৰতি হয় এতিয়া যদি আমি আন এটা প্ৰসংগলৈ যাওঁ বিজেপি এটা আগ্ৰাসী ৰূপৰ পলিটিক্সত ৰাজনীতিত তেওঁলোকে বিশ্বাস কৰে আৰু এটা আগ্ৰাসী ৰাজনীতি তেওঁলোকে সৰ্বভাৰতীয় প্ৰেক্ষাপটত কৰি আহিছে অসমৰ প্ৰেক্ষাপটত যদি চাই বিজেপিৰ এই আগ্ৰাসী ৰাজনীতিক প্ৰতিৰোধ কৰিব পৰাকৈ আপোনালোকে সবলভাৱে নিজকে তুলি ধৰিব পাৰিবনে আপুনি কি ভাবে আপোনাৰ পৰিকল্পনা কি হ'ব বিজেপিৰ সন্মুখত এই প্ৰত্যাহ্বান থিয় কৰিব পৰাকৈ জনতাই বিজেপি অকল এটা কথা বিজেপি ধন বল জন আপুনি উত্তৰ পূৰ্বাঞ্চলত মন কৰিব অসমতহে বিজেপি দলটো মানে মেজৰিটি এবছলিউট মেজৰিটি লৈ আহিছে বাকীবোৰত আটাইবোৰতে হৰ্চ ট্ৰেডিং কৰি বিজেপি ক্ষমতালৈ আহিছে মণিপুৰত অৰুণাচলত অন্যান্য ঠাইত গতিকে বিজেপিটো অকল ইলেকশ্যন খেলাতে ঘুগু নহয় তেওঁলোক পোষ্ট ইলেক্টৰেল বিধায়ক সাংসদ কিনাৰ কাৰণে সেইকাৰণে মই কৈছোঁ যে মেৰুদণ্ডপূৰ্ণ কিছুমান বিধায়ক আপুনি ৰাখিব লাগিব কৰাপ্ট কিছুমান মানুহ যদি যায়গৈ তেওঁলোক হৰ্চ ট্ৰেডিঙৰ বলি হৈ যায় আৰু ইটো আপুনি যিটো কথা কৈছে এই প্ৰবল প্ৰতাপী হৈ উঠে ক্ষমতালৈ আহিলে ধনে জনে বিজেপিয়ে আৰু যিটো মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ পেলাই তেওঁলোকে ছ'চিয়েল মিডিয়াটো চলাই আছে একেখিনি কথা গোৱেবেলছিয়ান যুক্তি বুলি কয় সেইবোৰক সত্য বুলি প্ৰতিপন্ন কৰিবলৈ গৈছে আৰু সত্য বুলি প্ৰতিপন্ন কৰাত বোধকৰোঁ কিছু অংশে সফল হৈছে তাৰোপৰি যিটো টোপ দিছে এই যে এটকীয়া চাউল দিছে বিনামূলীয়া চাউল দিছে মই কা বিৰোধী আন্দোলনখনতো অসমৰ পৰা সিমৰ যাওঁতে গাঁৱৰ মানুহবোৰত পথাৰে মিটিং হৈছিল আপুনি জানে মই কওঁ যে এই গেছৰ চিলিণ্ডাৰৰ যে ছাবচিডি এটা দিয়ে নৰেন্দ্ৰ মোদীয়ে এই যে এটকাত চাউল দিয়ে এখেৰ চাউল এটকাত দিয়ে সেইটো তেওঁলোকৰ পৈতৃক সম্পত্তিৰ পৰা দিছে নে আপোনাৰ মোৰ পইচাৰ পৰা দিছে নে আপোনালোক যে বহি আছে পথাৰত মানুহখিনি আপোনালোকৰ পইচাই দিছে গতিকে কেতিয়াও ধৰি নল'ব যে তেওঁলোকে কিবা এটা আপোনাৰ উপকাৰ কৰিছে আঁচনি লোৱা মানে তেওঁলোকে কিবা এটা একেবাৰে আমাক যেন আউট অফ দ্য ব্লু মানে এটা মানে কিবা এটা সহায় কৰিছে এইটো নহয় আঁচনিটো হৈছে ৱেলফেয়াৰ নেশ্যন ৱেলফেয়াৰ ষ্টেট এখনত এনেকুৱা আঁচনিবোৰ থাকিব সেই আঁচনিৰ জৰিয়তে আপোনালোকে কিবা কিবি পাইছে অটল অমৃত যোজনা কওক অন্য কিবা কওক এইবোৰ হৈছে আঁচনি ইউ আৰ এণ্টাইটেল ফৰ দিছ বেনিফিটছ ইন এ ৱেলফেয়াৰ ষ্টেট সেইবোৰ বিজেপিয়ে কোনো নিজৰ নেতাবোৰৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি পইচা দিয়া নাই ৰাইজৰ পইচাই আপোনালোকে দিছে আৰু এইখিনিতে ইটো কথা ইম্পৰ্টেণ্ট হয় যিটো ভোটাৰ চাইক'লজি ভোটাৰৰ মানসিকতাটো হৈছে যে তেওঁলোকেও এই কথাটো বুজিব লাগিব যে একাউণ্টত 2000 টকা ভৰাই দিলে বুলিয়েই মোৰ পৰিয়ালৰ একেবাৰে 8টা মানুহে গৈ আমি একেবাৰে বিজেপিৰ শৰণাপন্ন হৈ গ'ল এই চাইক'লজিটো কিন্তু মানুহৰ মনৰ পৰা দূৰ কৰিব লাগিব আৰু দূৰ কৰিবৰ কাৰণে পলিটিকেল আদৰ্শৰ দ্বাৰা সেইটো দেখুৱাই দূৰ কৰিব লাগিব যে চাওক আপোনালোকক একো কৰা নাই আপোনালোকক কিন্তু সামূহিক যিখিনি কাম য'ত দলং লাগে তাত দিব পৰা নাই য'ত উন্নতি লাগে তত দিব পৰা নাই আৰু চব বনীয়া কৰ্পৰেটক আমাৰ সম্পদ আটাইবোৰ গোটাই আছে সেইবোৰ হৈছে কালেক্টিভ বেনিফিট আৰু কালেক্টিভ ৰিচোৰ্চেছ সেইবোৰত কিন্তু বিজেপিয়ে মাধমাৰ সোধাই আছে অসমবাসীক চাউল 3 কিলো দি দিলেতো নহ'ব এটা পৰিয়ালক গাঁওখনৰ পৰা ওলাই যাবলৈ দলংখন লাগিব নাই এই ভোটাৰলৈকে এই কথাখিনি যিখিনি কথা আপুনি কৈছে এইখিনি লৈ যোৱাৰ প্ৰত্যাহ্বান এইবাৰ সেইখিনি লৈ যোৱাৰ প্ৰত্যাহ্বান আছে মোৰ ওপৰত আমাৰ দলৰ ওপৰত আৰু মই কা বিৰোধী আন্দোলনটো এইখিনি কথা কৈ আহিছোঁ বিজেপিক উৎখাত কৰিবই লাগিব এই কথাটো ৰাইজক মই ক'ম কিন্তু এটা ৰাজনৈতিক সত্তা যেতিয়া লাইক মাইণ্ডেড ৰাজনৈতিক সত্তা আদৰ্শপুষ্ট সত্তা হয় তেতিয়াহ'লে তেওঁলোকৰ ইমানখিনি তেওঁলোকৰ কনফিডেন্স থাকিব লাগিব যে আঞ্চলিক সত্তা এটা ক্ষমতালৈ আহিব যিবোৰ লাইক মাইণ্ডেড আদৰ্শগতভাৱে মিল থকা আঞ্চলিক সত্তাই যদি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলে এইটো কেলে ক'ব নোৱাৰে যে তেওঁলোকে দিছপুৰখন দখল কৰিব আমি নিজকে তৃতীয় মৰ্চা বুলি ক'ম নেকি আমি প্ৰথম মৰ্চা হ'ম যদি আৰু কোনোবা দল যদি আমাৰ লগত অনাগত মাহবোৰত সময় আছে এতিয়ালৈকে নিৰ্বাচনত অনাগত মাহবোৰত আমি একলগ হওঁ আমি প্ৰথম মৰ্চা তৃতীয় মৰ্চা শব্দটো মই খুব বেয়া পাওঁ প্ৰথম মৰ্চা কিন্তু বিজেপি সেই কনফিডেন্সটো থাকিব লাগিব কিয় প্ৰথমৰ পৰা আমি ধৰি ল'ম যে নাই আৰু আমি অমুকৰ সহায় নল'লে নহ'ব অমুকৰ সহায় নল'লে তাৰ কান্ধত উঠি পেলাইহে যাওঁ 3-4টা সমষ্টি বেছিকৈ পাম
আমাৰ দলৰ ৩-৪জনক টিকেট দিব, এওঁলোকৰ লগত যদি কান্ধত উঠি যাওঁ, সেইটো মানসিকতা আমি কৰিবলৈ নাযাওঁ। আমি নিজৰ স্বয়ংক্ৰিয় এটা স্বাভিমান, যিটো স্বাভিমান, অহংকাৰ নহয়, যিটো স্বাভিমান, যিহেতু অসমবাসী ৰাইজৰ এটা যেনেকৈ স্বাভিমান আছে, অসমবাসী ৰাইজক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা এটা আঞ্চলিক ৰাজনৈতিক সত্তাৰো সেই একেই স্বাভিমান থাকিব লাগিব। আৰু এটা দল কৰাৰ ক্ষেত্ৰততো আমি দল কৰা নাই। বান থিয়েটাৰত যিখন দিছোঁ 30টা আমি পইণ্ট দিছোঁ তাত। আমি এটা নতুন আঞ্চলিক দল হিচাপে আৰু বোলে আমি সেইখন হ'ব সেই নিৰ্বাচন ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰৰ ভাষাত আমি জিকিলে হেন কৰি দিম, তেন কৰি দিম, বিদ্যুতৰ মাচুল কমাই দিম, এইবোৰতো আমি ক'ব নোৱাৰোঁ, প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ। এইবোৰ বিজেপি, কংগ্ৰেছ, সৰ্বভাৰতীয় দলবোৰে ক'ব। আমি কিন্তু কি বিচাৰোঁ সেইখিনি ক্লিয়াৰলি কৈছোঁ যে সম্পদৰ ওপৰত অধিকাৰ লাগিব, খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ দিব লাগিব, ৰোজগাৰ দিব লাগিব, ইত্যাদি ইত্যাদি বহুত ধৰণে ভাষা সংস্কৃতি আমাৰ সম্পূৰ্ণ ৰক্ষণাবেক্ষণ থাকিব। জনগোষ্ঠীয় লোকৰ ভাষা দোৱানৰ পৰা অসমীয়া ভাষাৰ আৰু য'ত যিটো ভাষা, বড়োলেণ্ড টেৰিটৰীত বড়ো ভাষা, বৰাকত বাঙালী ভাষা, এওঁলোকৰ যিটো ৰাজ্যিক মৰ্যাদা হ'ব লাগে, য'ত যেনেকৈ হ'ব লাগে শিক্ষানুষ্ঠানবোৰত, সেইবোৰো আমি ডিমাণ্ড দিছোঁ। তাৰোপৰি প্ৰকৃতিক ধ্বংস কৰি বাগজান জ্বলি আছে, নুমাবই পৰা নাই। মই নিজে বাগজানৰ ৰিলিফ কেম্পত গৈ আহিছোঁ, জুইকুৰাও চাই আহিছোঁ এমাহ পূৰ্বে। অৰ্থাৎ প্ৰকৃতিক ধ্বংস কৰি ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পৰা সম্পদ লুণ্ঠন কৰি কৰ্পৰেটক গতাই দিয়াৰ কথাটো আমি বিৰোধ কৰিছোঁ। সেইটো দলটোৰ কথা। আৰু বনজ আৰু যিটো জৈৱ বৈচিত্ৰ্য, সেইবোৰ ধ্বংস কৰি পেলাই উদ্যোগ গঢ়াটো আমি, উদ্যোগ লাগে, কিন্তু এইবোৰ ধ্বংস কৰি পেলাই উদ্যোগ গঠন কৰা এতিয়া 30টামান আছে। এই ইণ্টাৰভিউত আটাইখিনি ক'বলৈ দিগদাৰ হ'ব। 30টা প্ৰাথমিকভাৱে। আৰু যিহেতু এটা ৰাজনৈতিক দল এটা গতিশীল ডাইনামিজিম আছে ইয়াত, সেইখনক প্ৰাথমিক আমাৰ চনত বুলি কৈছোঁ। প্ৰাথমিক কি কাৰণে, আজিৰ পৰা 3 মাহৰ মূৰত আৰু এটা ইছ্যু আহি যাব পাৰে আমাৰ সন্মুখলৈ। 6 মাহৰ পিছত আৰু এটা ইলেকশ্যনৰ আগে আগে আৰু এটা ইছ্যু আহি যাব পাৰে, সেইটো আমি তাত সম্বলিত কৰি ল'ম। সেইকাৰণে এইখন হৈছে প্ৰাথমিক চনত। সেইখনৰ মই কপি এটা আপোনাক দি পঠাম। হয়। এতিয়া কিন্তু বিজেপি এই কথাটো, এই যে নতুন নতুন ৰাজনৈতিক শক্তিৰ উত্থান ঘটিছে বা শক্তিৰ আত্মপ্ৰকাশ কৰিছে, বিজেপি এই কথাটোক কিন্তু তেওঁলোকে এটা সুযোগ হিচাপে ব্যৱহাৰ কৰিব বুলি তেওঁলোক আশাবাদী। অসমৰ মানুহে ভাবিছে যে ইমানবিলাক দল, ৰাজনৈতিক মৰ্চা, আঞ্চলিক দল গঠন হৈছে, এই দলবিলাকে কিন্তু কালান্তৰত গৈ নিৰ্বাচনৰ সময়ত বিজেপিকহে আচলতে সহায় কৰিব ভোট বিভাজনৰ দ্বাৰা। আপুনি কি ভাবে এই কথাটোত? নহয়, সেইটো কথা নহয়, সেইটো কথা নহয়। ঐক্যবদ্ধ আঞ্চলিক প্ৰচেষ্টা যদি এটা হয়, বিজেপিয়ে সেইটো সুবিধা নাপায়। আৰু এটা মই কথা কওঁ, সিদিনালৈকে আজি বৰ্তমান কিন্তু যিটো গতি প্ৰকৃতি ঐক্যবদ্ধ হ'বলৈ গৈ থকা নাই যেন মই তাকে কৈ আছোঁ। এই ক'ভিডৰ কালচোৱাত, লকআউটৰ কালচোৱাত, যিদিনালৈকে কৰোণা অহা নাছিলে, কৰোণা যেতিয়ালৈকে অহা নাছিল, তেতিয়ালৈকে এই বিজেপিৰ তথাকথিত নেতাবোৰে ক'লা পতাকা দেখি দেখি ৰাস্তা পদূলিত ওলাবলৈ নোৱাৰা হৈ গৈছিলে। 20 কিলোমিটাৰ হেলিকপ্টাৰে যাব লগা অৱস্থা এটা হৈছিলে। ক'ভিডটোৱে তেওঁলোকক টিঘিল গিলাই ফুৰিবলৈ সুবিধা কৰি দিলে, আৰু আমাৰ দৰে মানুহবোৰক, যিবোৰ গণতান্ত্ৰিক প্ৰতিবাদী মানুহ, যিবোৰে কাৰ বিৰোধ কৰি আছিলে, তেওঁলোকক ঘৰত সোমোৱাই দিলে। গতিকে এতিয়া এটা কথা হ'ব, স্বাভাৱিক অৱস্থা যেতিয়া প্ৰথম আহিব, এই দল, মৰ্চা, আঞ্চলিক, এইবোৰ নিজৰ নিজৰ জেগাত কৰি থাকিব, কিন্তু প্ৰথম প্ৰাধান্যতম কথাটো হ'ব, য'ত কা আন্দোলনখন, কা বিৰোধী আন্দোলনখন য'ত স্থবিৰ হৈছিল, তাৰ পৰা ৰিজিউম কৰা কথাটো প্ৰাথমিক দায়িত্ব। আৰু সেইটো যিদিনাই ৰিজিউম হ'ব, প্ৰবলতম হ'ব, হোপফুলি এইবছৰ শেষৰ ফালে যদি হয়, বোলে এখন পথাৰত 1000 মানুহ, 500 মানুহ গাঁৱৰ মানুহ বহিব পাইছে, স্কুল এখনৰ ফিল্ডত এখন সভা অনুষ্ঠিত কৰিব পৰা গৈছে। বিজেপিয়েতো ভাৰ্চুৱেল কৰিবলৈ পইচা আছে, ভাৰ্চুৱেল কৰিবলৈ এটা টেলিভিশ্যন গাঁৱত, এখন গাঁৱত লগাই দিয়ে গছত বান্ধি পেলাই। আমাৰ ইয়াততো নহ'ব সেইটো। কংগ্ৰেছে পাৰিলেও কোনো আঞ্চলিক দলে এইটো সম্ভৱ নহয়। য'ত থমকি ৰৈছিল, তাৰ পৰা কা বিৰোধী আন্দোলন য'ত থমকি ৰৈছিল, তাৰ পৰা ৰিজিউম হ'ব লাগিব। সেইটোৱে এটা মই ভাবোঁ বিজেপি বিৰোধী প্ৰচণ্ড ঢৌ কঢ়িয়াই আনিব। কিন্তু সেইটোৰ সম্ভাৱনা জানো আছে? কাৰণ 7 মাহ আছে নিৰ্বাচনলৈ। হ'ব পাৰে। ক'ভিড-19ৰ পৰিস্থিতি দিনক দিনে বেয়াহে হৈ গৈছে। নাই, হ'ব পাৰে, সেইটো হ'ব পাৰে। যদি নহয়, ধৰি ল'লো হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে সুযোগ পাব। কিন্তু যদি নহয়, নহয়, কা বিৰোধী সংগ্ৰামৰ কথাটো আহিবই। ইতিমধ্যে আপুনি দেখিছে যে হিউমেন চেইন কৰি কা বিৰোধ কৰি আছে, ছাত্ৰ সন্থাৰ লৰাই কৰি আছে, যুৱ ছাত্ৰ পৰিষদৰ লৰাই, কৃষক মুক্তিৰ লৰাই কৰি আছে, হিউমেন চেইন কৰি।
গতিকে কা বিৰটো নচলা নহয়, খালি এই পৰ্যায়ত চলিব পৰা নাই যে এখন পথাৰত 5,000 10,000 গাঁৱৰ মানুহ গোট খাব, স্কুল ফিল্ড এখনত গোট খাব, গোট খাই এখন তাত সভা হ'ব, এই ধৰণৰ ৰেলী ধৰণৰ চিটুৱেশ্যন এটা অহা নাই। আৰু মই ভাবোঁ সেইটো আমি অপেক্ষা কৰিব লাগিব, চাব লাগিব, এতিয়াতো আছে সময়। নিশ্চিতভাৱে আপোনাৰ ৰাজনৈতিক কথা বতৰা আমি যথেষ্ট পাতিলোঁ। শেষত মই এটা ব্যক্তিগত কথালৈ আহোঁ। আপুনি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পুত্ৰ, দেউতাৰ ৰাজনীতি আপুনি দেখিছে আৰু এতিয়া আপুনি নিজে ৰাজনীতিত সোমাই পৰিছে। এই যিটো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিটো ৰাজনৈতিক তেজ আহিল, এইটো প্ৰসংগত আপুনি ব্যক্তিগতভাৱে কি ভাবে? নহয়, এইটো এনালগিটো এই মানে কিছুমান মুখ আৰু মুখাই এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ সুবাদতে মই আৰু এজন মুখ্যমন্ত্ৰী হ'বলৈ বুলি এইটো কুটচাই ৰটনা কৰিছেনে, কিটিকিঙে মাৰিছেনে, খোজ মাৰিছে, মই নাজানো। মই সেইবোৰলৈ মাথা বেটা নাই। মোৰ দেউতাৰ কথাটো কওঁ, মই নিজে ভাবোঁ যে তেখেত প্ৰকৃততে তেখেতৰ প্ৰথম পৰিচয়টো মুখ্যমন্ত্ৰী নাছিল, তেখেতৰ প্ৰথম পৰিচয়টো আছিল ট্ৰেড ইউনিয়নিষ্ট। শ্ৰমিক আৰু কৃষকৰ আন্দোলন ব্ৰিটিছৰ দিনৰ পৰা কৰিছিল। আৰু মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে বোধ কৰোঁ হায়েষ্ট নাম্বাৰ অফ টাৰ্মছ জেললৈ নিক্ষেপ হোৱা ৰাজনীতিকজন আছিল মোৰ পিতৃ। আৰু তেখেতৰ পৰা মই যথেষ্ট প্ৰেৰণা পাইছোঁ, মোৰ মাতৃৰ পৰাও প্ৰেৰণা পাইছোঁ, শিক্ষয়িত্ৰী আছিল। এতিয়া কথাটো হৈছে এই সংগঠনটোত, গতিকে মই ভাবোঁ আমাৰ যে দল কিছুমান জংগ হয়, এই ট্ৰেড ইউনিয়ন বস্তুটো কৰিবলৈ নাযায়। ট্ৰেড ইউনিয়ন কৰিব লাগে, মই কিন্তু জড়িত হৈ আছোঁ। মোৰ দেউতা গোলাপ বৰবৰা ডাঙৰীয়া NF ৰেলৱে মজদুৰ ইউনিয়নৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতেতো আছিলে, সেইটো পিৰিয়ড নাছিলে। তাৰপিছত তেওঁ আজীৱন তেখেতত উপদেষ্টা হিচাপে আছিলে। আজিও মই তেখেতৰ মৃত্যুৰ পিছত ময়ো NF ৰেলৱে মজদুৰ ইউনিয়নৰ অবৈতনিক এজন উপদেষ্টা হৈ আছোঁ। তেওঁলোকে য'লৈকে মিটিং মাতে, শিলিগুৰিলৈ গৈছোঁ, মই লামডিঙলৈ গৈছোঁ, মৰিয়নিলৈ গৈছোঁ, মে দিৱসত মাতে গৈছোঁ। অসমত তাহানি যেতিয়া AGP আহিল প্ৰথম আঞ্চলিক দল, এটা মাৰাত্মক তেওঁলোকে ভুল কৰিলে যে তেওঁলোকে ট্ৰেড ইউনিয়ন কৰাৰ কোনো প্ৰয়াস নকৰিলেগৈ। চাহ শ্ৰমিকৰ মাজত ট্ৰেড ইউনিয়ন কৰিব লাগিব, প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ নকৰিলে। চহৰবোৰৰ অৰ্গেনাইজড আৰু নন অৰ্গেনাইজড ছেক্টৰৰ, যেনেকৈ ৰেল শ্ৰমিকসকল ৰেল শ্ৰমিক, অৰ্গেনাইজড আৰু নন অৰ্গেনাইজড ছেক্টৰৰ শ্ৰমিকসকলক সংগঠিত কৰি এটা ট্ৰেড ইউনিয়ন কৰিব। আৰু সেইটো আমাৰ চনদত আছে, ট্ৰেড ইউনিয়ন কৰিবই লাগিব। গতিকে যিটো সমাজবাদী ধাৰণাটো আছে, এইটো নহয় যে আঞ্চলিকতাবাদী দল এটা হ'লে সমাজবাদী ধাৰণা তাত নাথাকিব। সমাজবাদীটো ধাৰণা থাকিবই। আমাৰ দেশখনেই হৈছে ছ'চিয়েলিষ্ট ৰিপাব্লিক, তাত আছেই ছ'চিয়েলিষ্ট ৰিপাব্লিকটো। হয়, ধন্যবাদ জনাইছোঁ বৰবৰা ডাঙৰীয়া, আৰু আপোনাৰ ৰাজনৈতিক জীৱনলৈ শুভকামনা জনাইছোঁ। শেষত আপোনাৰ কিবা ৰৈ গ'ল, কিবা মনত থাকি গ'ল ক'বলগীয়া কথা মনত অসমবাসীৰ উদ্দেশ্যে? টেলিভিশ্যন চেনেল আছে নহয়, টেলিভিশ্যন চেনেলবোৰেতো নাচায়, আপোনাৰতো পৰ্টেলহে। হয়, পৰ্টেলটোকো চায়। যদি পৰ্টেলটোৱে ঠিক কাম কৰি থাকে, দল এটা পাব্লিক পৰ্টেলৰ দৰে ৰাইজে নিজেই বুজি পাব সময়ত যে ইয়াৰ স্বচ্ছতা কি। আৰু এটা মই কথা কওঁ, আঞ্চলিক বুলি নামটো ল'বই, ছদ্মাভৰিত আঞ্চলিক দলত হোৱাটোও মই বিশ্বাস নকৰোঁ, কেমোফ্লেজড। গতিকে আপোনালোকৰ পৰ্টেলটোৰ দৰে এই দলটো জিলিকক, মই সেইটোৱে কামনা কৰোঁ। ধন্যবাদ জনাইছোঁ বৰবৰা ডাঙৰীয়া, আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা এইখিনি সময় আপোনাক দিলে। আপোনাৰ ৰাজনৈতিক জীৱনলৈ শুভকামনা জনাইছোঁ। দৰ্শকসকল, অনুষ্ঠান সামৰিব খুজিছোঁ। ইছ্যু অফ দ্য ডে, মই মৃগাংক শইকীয়াই লৈছোঁ বিদায়। আপোনালোকে লাইক আৰু ফ'ল' কৰিব আমাৰ ফেচবুক পেজ, ভিজিট কৰিব আমাৰ ৱেবছাইট আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল। ধন্যবাদ।